তো নমস্কাৰ, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত। তো নিউ ৰিক্ৰুটমেন্টৰ ওপৰত এই কাৰণে আমি আলোচনা কৰিম, এইবাৰ বহুতে অলপ কম পইণ্টৰ কাৰণে থাকি গ'ল, ফাইনেল কাটঅফত সিলেকশন নাপালে আৰু ৰিটাৰ্ণত কিছুমানে অলপ পইণ্টৰ কাৰণে ৰিটাৰ্ণ দিবলৈ সুযোগ নাপালে, ভাইভা দিবলৈ সুযোগ নাপালে, কিয় এনেকুৱা ধৰণৰ পৰ্যায় আহি পৰিলে। তো সকলোখিনি আমি প্ৰসেস আলোচনা কৰিবলৈ চেষ্টা কৰিম। ক'ত কেনেকুৱা ধৰণৰ নম্বৰ আছে, ক'ত কিমানখিনি নম্বৰ ইমপ্ৰুভ কৰিব পাৰি, তো আপোনালোকক সেইখিনি বিষয় আমি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ইমপ্ৰুভ কৰিব কেনেকৈ পাৰিবা, তো সকলোখিনি বিষয় থুলমূল কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এইবাৰ ফাইনেল কাটঅফত সিলেকশন ল'ব পাৰে। তো এতিয়া আমি আহিছো মেইন বিষয়টোলৈ। আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকক, যাতে আপোনালোকে বুজিব পাৰে। তো এতিয়া আমি আহিছো মেইন বিষয়টোলৈ। তো প্ৰথমতে আপোনালোকে জানিব লাগিব ক'ত কিমান নম্বৰ আছে। তো ক্লিয়াৰ, ক'ত কিমান নম্বৰ আছে আপোনালোকে জানিব লাগিব। তো জনাৰ পিছতহে আপোনালোকে ভালদৰে ইন্টাৰভিউটো দিব পাৰিবা। ইন্টাৰভিউ দিনাখন আপোনালোকে ভালদৰে নম্বৰ এটা তোলাব পাৰিবা। তো প্ৰথম কথা হ'ল, যদি আপুনি এবিট কনষ্টেবল এবিট ইন্টাৰভিউ মাৰিছা, তেতিয়াহ'লে এবিৰ কাৰণে কিমানখিনি নম্বৰ আছে, তো এইটো আপোনালোকে জানিব লাগিব। তো চোৱা, যদি আপোনালোকে কনষ্টেবল এবিট ইন্টাৰভিউ মাৰিব বিচাৰিছা, তেতিয়াহ'লে কনষ্টেবল এবিট আছে টোটেল 60 নম্বৰ। তো 60 নম্বৰ ক'ত কিমান আছে সেইটো আপোনালোকে এতিয়া জানিব লাগিব। তো চোৱা, প্ৰথমতে আপোনালোকৰ ৰানিং। তো ৰানিংটো 3200 মিটাৰ হ'ব। তো 3200 মিটাৰত আপোনালোকৰ 20 নম্বৰ আছে। তো বুজি পালে। আৰু লং জাম্প, তো লং জাম্পটোত আপোনালোকৰ 20 নম্বৰ আছে। আৰু তাৰে পিছত আপোনালোকৰ আছে চিন আপ। তো চিন আপত আছে 20 নম্বৰ। তো টোটেল 60 নম্বৰৰ আপোনালোকৰ ইন্টাৰভিউ হ'ব, ফিজিকেল হ'ব কনষ্টেবল এবিৰ কাৰণে। তো বুজি পালে আপোনালোকে। তো এতিয়া চোৱা, তো আপোনালোকৰ যি গতিকে 60 নম্বৰ আছে ফিজিকেলত, তো 60ৰ ভিতৰত আপোনালোকে কিমানখিনি নম্বৰ তোলাব পাৰিবা ইন্টাৰভিউ দিনাখন, তো সেইটোৱে মেইন বিষয়। তো 60ৰ ভিতৰত 60 কোনেও তোলাব নোৱাৰে, এইটো আপোনালোকে বুজি পালে। 60ৰ ভিতৰত যি গতিকে 60 কোনেও তোলাব নোৱাৰে, তো তেতিয়াহ'লে কিমানখিনি নম্বৰ তোলালে আপোনালোকে ৰিটাৰ্ণৰ পৰ্যায়লৈকে যাব পাৰিবা। তো এইখিনি কথাত বা এইখিনি বিষয়ত আপোনালোকে ধ্যান দিব লাগিব। তো যদি আপোনালোকে 3200 মিটাৰটো কম সময়ৰ ভিতৰত কভাৰ কৰিব পাৰা, তেতিয়াহ'লে আপোনালোকে বহুত এটা ভাল নম্বৰে উঠাব পাৰিবা। তো বুজি পালে। আৰু লং জাম্পত আপোনালোকে বিশেষ কৰি এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰিবই লাগিব। তো এক্সিলেন্ট মাৰিলে আপোনালোকৰ 20 নম্বৰ থাকিব। তো এতিয়া 20 নম্বৰৰ ভিতৰত আপোনালোকে যদি এক্সিলেন্ট মাৰিব পাৰা, তেতিয়াহে 20 নম্বৰ থাকিব। যদি এক্সিলেন্ট মাৰিব নোৱাৰা, তেতিয়াহ'লে 20ৰ তলত থাকিব। তো এইটো গ'ল। এতিয়া থাকিলে চিন আপ। তো চিন আপ যদি আপোনালোকে 14 বাৰ মাৰিব পাৰা, তেতিয়াহ'লে 20 নম্বৰ থাকিব। 14 বাৰ মাৰিলে আপোনালোকক এক্সিলেন্ট ধৰা হ'ব, তো 20 নম্বৰ। তো এই তিনিটা পজিশনত যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি 60ৰ ভিতৰত আপোনালোকে মিনিমামটো আপোনালোকক ক'ব নিবিচাৰো, এটা এইটো বিষয়ৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আহিম। তো 60ৰ ভিতৰত আপোনালোকে কোনে কিমানখিনি নম্বৰ ইমপ্ৰুভ কৰিব পাৰিবা ইন্টাৰভিউৰ দিনাখন, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। তো বুজি পালে আপোনালোকে। তো ভাল এটা নম্বৰ তোলাব পাৰিলেহে আপোনালোকে ৰিটাৰ্ণ দিবলৈ সুযোগ পাবা, নহ'লে আপোনালোকে ৰিটাৰ্ণ দিবলৈ সুযোগ বা সুবিধা নাপাবা। তো এতিয়া আমি কনষ্টেবল এবিৰ বিষয়খিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। তো আপোনালোকে এনেকুৱা ধৰণে প্ৰিপাৰেচন কৰাত লাগি যোৱা, তেতিয়াহে আপোনালোকে ভাল এটা নম্বৰ তোলাব পাৰিবা। তো এতিয়া আমি আহিছো কনষ্টেবল ইউবিৰ বিষয়টোলৈ। তো চোৱা, কনষ্টেবল ইউবিত কিমান নম্বৰ আছে ফিজিকেলত। তো ইয়াত আছে ৰানিঙত আছে 20 নম্বৰ আৰু লং জাম্পত আছে 20 নম্বৰ। তো ইয়াত চিন আপটো নাই। তো কনষ্টেবল ইউবিত ফিজিকেলৰ নম্বৰ হ'ল টোটেল 40 নম্বৰ। তো 3200টো আপোনালোকে কিমান সময়ত কভাৰ কৰিব পাৰিবা, সেইটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব। তো এতিয়া আমি আহিছো কনষ্টেবল ইউবিৰ বিষয়টোলৈ। তো কনষ্টেবল ইউবিৰ বিষয়টোলৈ এইটো কাৰণে আহিছো, বহুতে কনষ্টেবল এবিৰ ফিজিকেলৰ নম্বৰটোৱে ভাবি থাকে
তো 60 নম্বৰ থকা বুলি ভাবি থাকে ফিজিকেলত তো কনষ্টেবল ইউবিত ফিজিকেলত 60 নম্বৰ নাথাকে ইউবি খিনিৰ কাৰণে 40 নম্বৰ আছে তো 40 নম্বৰ কোড কিমান আছে হেতু আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো চোৱা প্ৰথমতে ৰানিংত আছে কনষ্টেবল ইউবিত 20 নম্বৰ আৰু লং জাম্পত আছে 20 নম্বৰ তো কনষ্টেবল ইউবিত চিনাফ নাই তো বুজি পালে আপোনালোকে কনষ্টেবল ইউবিত চিনাফ নাই ইয়াত অনলি ৰানিং আৰু লং জাম্পে হ'ব তো এতিয়া 3200 মিটাৰটো আপোনালোকে কিমান সময়ত কভাৰ কৰিব পাৰিবা হেতু নিজৰ ওপৰত ডিপেন্ড কৰিব তো আপোনালোকে কিন্তু লং জাম্পত এক্সেলেন্ট মাৰিবই লাগিব তেতিয়াহে আপোনালোকে ৰিটেন দিবলৈ সুযোগ পাব পাৰা তো যদি আপোনালোকে লং জাম্পত এক্সেলেন্ট মাৰিব নোৱাৰা তেতিয়াহলে বহুত নম্বৰ কমি আহে আৰু ৰানিংত ভাল এটা নম্বৰ তুলাবলৈ হলে আপোনালোকে বহুতখিনি কষ্ট কৰিব লাগে কিন্তু লং জাম্পত আপোনালোকে হিমান এটা কষ্ট কৰিব নালাগে লং জাম্পটো কন্টিনিউ প্ৰিপাৰেচন কৰি থাকিলে সকলোৱে এক্সেলেন্ট মাৰিব পাৰে তো আপোনালোকে হেতু বাবে ৰানিংত কৰি লং জাম্পটো বেছিকৈ গুৰুত্ব দিয়া তো বহুতে কি কৰে মোৰ লং জাম্পটো এক্সেলেন্ট থাকেয়ে তো তেনেকুৱা ধৰণৰ ভাবি লং জাম্পটো প্ৰিপাৰেচন নকৰা কৰি ডাইৰেক্ট ইন্টাৰভিউৰ দিনাখন লং জাম্পটো মাৰিব বিচাৰে এক্সেলেন্ট কিন্তু মাৰিব নোৱাৰে এক্সেলেন্ট তো বুজি পালে আপোনালোকে তো হেতু বাবে লং জাম্পৰ ওপৰত সমানে গুৰুত্ব দিব লাগিব ৰানিংত যিমানখিনি গুৰুত্ব আপোনালোকে দি থাকিবা লং জাম্পতো সিমানখিনি আপোনালোকে গুৰুত্ব দি থাকিবা নহলে আপোনালোকে লং জাম্পটো ইন্টাৰভিউৰ দিনাখন এক্সেলেন্ট মাৰিব নোৱাৰিব পাৰা কাৰণ যদি সেই দিনাখন বতৰ বেয়া হৈ থাকে যদি সেই দিনাখন বৰষুণ দি থাকে তো তেনেকুৱা ধৰণৰ কথাবিলাকো আপোনালোকে ভাবি থাকিব লাগিব যাতে আপোনালোকৰ বতৰ বেয়া বৰষুণ আহিলেও আপোনালোকে যিকোনো মুহূৰ্ততে আপোনালোকে লং জাম্পটো এক্সেলেন্ট মাৰিব পাৰা তেনেকুৱা ধৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকা তেতিয়াহে আপোনালোকে ৰিটেন দিবলৈ সুযোগ পাবা তো এতিয়া আমি আহিলো এক্সট্ৰা নম্বৰ কোড কিমান আছে তো আপোনালোকক আজি এইটো ভিডিঅ'ত সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলো কিন্তু সকলোখিনি বিষয় আপোনালোকক জনাবলৈ চেষ্টা কৰিব বিচাৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তথাপিতো আপোনালোকক এক্সট্ৰা নম্বৰ থুলমূল কৰি অলপ ক'ব বিচাৰিছো আপোনালোকৰ যদি কোৱালিফিকেশন মানে যদি হাই সেকেন্ডাৰী আপোনালোকৰ 45% আছে তেতিয়াহলে আপোনালোকে 2 নম্বৰ পাব যদি আপোনালোকৰ 60% আছে তেতিয়াহলে 3 নম্বৰ পাব আৰু যদি আপোনালোকৰ 75 ৰ ওপৰত আছে তেতিয়াহলে আপোনালোকে 5 নম্বৰ এক্সট্ৰা কৰি পাই যাব তো বুজি পালে যিসকলৰ এইখিনি নম্বৰ আছে তো তেওঁলোকৰ বেনিফিট এটা হ'ব যেতিয়া আপোনালোকৰ ফাইনেল কাট অফ সিলেকশন হ'ব তেতিয়া আপোনালোকক এই এক্সট্ৰা নম্বৰখিনিয়ে আপোনালোকক তেতিয়া সহায় কৰিব তো এক্সট্ৰা নম্বৰৰ ওপৰত মই এটা এক্সট্ৰা কৰি ভিডিঅ' লৈ আহিম আপোনালোকে হেতু ভিডিঅ' চাবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ